ৰাজধানী দিল্লীত স্বাধীনতা দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব টিংখাং সমষ্টিৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ আৰু এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। ৰাজধানী নতুন দিল্লীত স্বাধীনতা দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব টিংখাং সমষ্টিৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ আৰু এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত উপস্থিত থাকিবলৈ বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা দুগৰাকী শিক্ষাৰ্থী হৈছে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ হাৰংগ দত্ত আৰু কললোৱা দেউৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী তৰা দেউৰী। অভিভাৱক শিক্ষক হিচাপে কললোৱা দেউৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পূৰবী দেউৰীক বাছনি কৰি দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ প্ৰেৰণা শীৰ্ষক শিক্ষণ কাৰ্যসূচীৰ শিক্ষাৰ্থী দুগৰাকীয়ে এই সুযোগ লাভ কৰিছে। আজি সন্ধিয়া ৩জনীয়া দলটি ৰাওনা হ'ব নতুন দিল্লীলৈ। ধমন বৰবিল নিবাসী অৰুণ দত্ত আৰু ধৰিত্ৰী গগৈ দত্তৰ পুত্ৰ হাৰংগ দত্ত আৰু কললোৱা দেউৰী গাঁৱৰ নবীন চন্দ্ৰ দেউৰী আৰু মণিকা দেউৰীৰ কন্যা তৰা দেউৰীৰ এই যাত্ৰাক লৈ উৎফুল্লিত পৰিয়ালবৰ্গ, শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁওবাসী। মোৰ নাম পূৰবী দেউৰী, মই কললোৱা দেউৰী গাঁও হাইস্কুলৰ এছিষ্টেণ্ট টিচাৰ। দেশৰ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ আপোনাক নিৰ্বাচন কৰা হৈছে, কেনেকৈ এই প্ৰক্ৰিয়াটো হ'ল, কি হ'ল? প্ৰথম আজি কিছু মাহৰ আগত, একজেক্ট মোৰ মান্থটো ডেটটো মনত নাই, আমি জানিবলৈ IS অফিচৰ ফালৰ পৰা আমাক ইনফৰ্ম কৰা হৈছিল যে স্কুলত প্ৰেৰণা স্কিমৰ আণ্ডাৰত আমি এটা কম্পিটিশ্যন পাতিব লাগে আৰু আমি কম্পিটিশ্যন পাতিছিলোঁ আৰু আমাৰ স্কুল ফালৰ পৰা এজন ছাত্ৰ আৰু এজন ছাত্ৰীক আমি নিৰ্বাচিত কৰিছিলোঁ। আৰু কিছুদিনৰ পাছত আমাক জৱাহৰ নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা আমাক ইনফৰ্ম কৰা হ'ল যে 9 এপ্ৰিলত তেওঁলোকৰ স্কুলত এটা কম্পিটিশ্যন আণ্ডাৰ প্ৰেৰণা স্কিমত আছে। আমি সেই ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যনত আমি ভাগ লৈছিলোঁ আৰু কিছুদিনৰ পাছত আমি জানিবলৈ পাওঁ যে আমাৰ ছাত্ৰী তৰা দেউৰীয়ে নিৰ্বাচিত হৈছিল। আৰু কিছুদিনৰ পাছত আমাক তেওঁলোকে JNV প্ৰিন্সিপাল ছাৰে আমাক ইনফৰ্ম কৰে যে আমাৰ গাৰ্জেন টিচাৰ মোক ছিলেক্ট কৰে আৰু আমাৰ ছাত্ৰী তৰা দেউৰী আৰু ধমন হাইস্কুলৰ ল'ৰা সাৰংগ দত্ত, আমাৰ তিনিওগৰাকীকে গুজৰাট প্ৰেৰণা চেণ্টাৰলৈ আমাক নিমন্ত্ৰণ কৰা হ'ল। আৰু আমাৰ যাত্ৰা আৰম্ভ হৈছিল 12 জুলাই, 10 জুলাই। আৰু জৱাহৰ নৱোদয় বিদ্যালয় ছাৰে আমাৰ সকলো সুবিধা কৰি দিছিল আৰু তাত আমাক থকা খোৱা বোৱা তেওঁলোকে সকলোবোৰ সুবিধা কৰি দিছিল আৰু আমাক তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰিছিল। আমাৰ তাত থাকি ভাল লাগিছিল আৰু পুনৰ ৰিটাৰ্ণ আমাৰ জাৰ্ণি 20 জুলাইত কৰিছিলোঁ। তাৰপিছত এতিয়া কিছুদিন আগত আমি জানিবলৈ পাওঁ যে আমাৰ টিমটো পুনৰ আমাক ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনৰ কাৰণে আমাক নিমন্ত্ৰণ কৰা হৈছে। আমি জানিবলৈ পাই বহুত সুখী হৈছোঁ। ধন্যবাদ। কেনে লাগিছে? কেনে প্ৰিপাৰেশ্যন, কেতিয়াকে যাব? আমাৰ যাত্ৰা কাইলৈ আৰম্ভ হ'ব। আমি ৰাজধানীত যাত্ৰা কৰিম। ৰাতি 10টা বজাত আছে আমাৰ ট্ৰেইন ডিব্ৰুগড়ৰ পৰা। কোন কোন যাব? মোৰ লগত মোৰ ছাত্ৰী তৰা দেউৰী আৰু ধমন হাইস্কুলৰ ছাত্ৰ সাৰংগ দত্ত, আমি তিনিওজন লগত যাম। আপোনাৰ কেতিয়াৰ পৰা শিক্ষকৰ কৰ্ম আৰম্ভ কৰিছিলে? কিমান বছৰ হ'ল? মোৰ এপইণ্টমেণ্ট, মোৰ চাকৰি হৈছিল 2010 5 আগষ্ট। তেতিয়াৰ পৰা মই কললোৱা দেউৰী হাইস্কুলত এছিষ্টেণ্ট টিচাৰ হিচাপে জব কৰি আছোঁ। এই দিল্লীত যিটো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কিবা বিশেষ প্ৰিপাৰেশ্যন কৰিছে নেকি? বিশেষ আমাক তেনেকৈ তেওঁলোকৰ ফালৰ পৰা কোনো ইনফৰ্মেশ্যন দিয়া নাই। অনলি এটাহে আমাক তেওঁলোকে ইনফৰ্ম কৰিছে যে আমি গুজৰাটত যাওঁতে আমাক আৰু ছাত্ৰজনক যি ইউনিফৰ্ম দিছিল, আমাৰ এজ এ গাৰ্জেন টিচাৰ আমাক মাত্ৰ এটা কেপ দিছিল আৰু এখন আইডেণ্টিটি কাৰ্ড, যিখন আমি তাত ৰিটাৰ্ণ কৰি দিছোঁ। আমাক ৰিটাৰ্ণ কৰিবলৈ দিয়া হৈছিল আৰু ছাত্ৰলোকক ইউনিফৰ্ম দিয়া হৈছিল, আইডেণ্টিটি কাৰ্ড আৰু কেপ। তেওঁলোকক সেই বস্তুকেইটা জৰুৰীভাৱে নিবলৈ কোৱা হৈছে আৰু আধাৰ কাৰ্ড, অৰিজিনেল আধাৰ কাৰ্ডকেইখন নিবলৈ কোৱা হৈছে কম্পালচাৰী। বৰ্তমানলৈকেতো সেনেকুৱা ইমান মৰ্যাদা সম্পন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই। প্ৰথমবাৰ যিহেতু এইটো অভিজ্ঞতা, গতিকে অলপ এক্সাইটেড হৈ আছোঁ অলপ। এই সুবিধাটো মই প্ৰথমতে আমাৰ অসমৰ পৰা
গুজৰাটৰ প্ৰেৰণা প্ৰগ্ৰাম বুলি কয় এডুকেশ্যন অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়াৰ তাত অংশগ্ৰহণ কৰিছিলোঁ তাৰপিছত তাৰ পৰাই মোৰ নামটো নেশ্যনেল ষ্টুডেণ্টৰ মানে পৰ্টেলত সোমাইছিলে তাৰপিছত প্ৰেৰণা প্ৰগ্ৰামৰ তৰফৰ পৰা আমাক মানে এটা সুবিধা দিছিলে যে নিউ দিল্লীৰ এইবাৰ 2024 মানে যোনটো স্বাধীনতা দিৱস তাত সকলো ছাত্ৰ ছাত্ৰীকে অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব গতিকে সেইদৰে আৰু আমাক আমন্ত্ৰণ কৰা হৈছিল বৰ্তমান মই আমাৰ গাঁৱৰে কল্লা দেউৰিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী মানে যেটো দিল্লীত 15 আগষ্ট স্বাধীনতা দিৱস হ'ব উদযাপন কৰা হ'ব তাত মই পাৰ্টিচিপেট কৰিব পৰা বহুত আনন্দিত হৈছোঁ কাৰণ এনেকুৱা এটা সুযোগ বহুতৰ ভিতৰত কোনোবা এজনহে পায় সেইটো কাৰণে মই বহুত আনন্দিত হৈছোঁ মানে এই সুযোগটো লাভ কৰাৰ আগতে মই দিল্লীত যেটো স্বাধীনতা দিৱস অনুষ্ঠিত হৈছে তাত মানে মই পাৰ্টিচিপেট কৰিবলৈ পোৱা আগতে গুজৰাটত এটা প্ৰেৰণা নামৰ মানে এডুকেশ্যনেল সিস্টেম এটা আছিলে তাৰ জৰিয়তে মই দিল্লীৰ বটনগৰ মানে গুজৰাটৰ বটনগৰত যাব পাইছিলোঁ তাত আমাক কিছুমান অভিজ্ঞতা দিয়া হৈছিলে এইবোৰ কৰি অহাৰ পাছত এদিন ফৰ্ম এখন দিলে গ্ৰুপত ফৰ্মখন ফিল আপ কৰিব লাগে আৰু তাত স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব পাব তেতিয়া মই ফৰ্মখন ফিল আপ কৰিলোঁ তাৰ পৰা মই দিল্লীৰ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব সুবিধা পাইছোঁ টিংখাঙৰ পৰা মানে ডিব্ৰুগড় জিলাৰ পৰা 3 জনে মানে এইটো যি অভিজ্ঞতা এইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অভিজ্ঞতা বুলি ক'লেও বেয়া নহয় কাৰণ মই এইটোৱে মানে জীৱনৰ কিছুমান ৰূপে সলনি কৰি দিছে মানে কিছুমান টাইমত ধৰক এনেই কিবা বৰিং টাইম লাগি যায় কিন্তু তাত যোৱাৰ পৰা কিছুমান অভিজ্ঞতা লাভ কৰিলোঁ এনেকুৱা বৰিং টাইমটো জীৱনৰ পৰা নাইকিয়া হৈ যোৱা কথা লাগিছে গুজৰাটে যোৱাৰ পৰা